জুবিন দা বিহীন এয়া প্ৰথমটো বিহু আজি গৰু বিহু আৰু আমাৰ প্ৰজন্মটোৰ বাবে আমি জুবিন দাৰ গান শুনি আমি বিহু উদযাপন কৰিছিলোঁ জুবিন দাৰ গানতে বহাগ আহিছিল আৰু জুবিন দা বিহীন এই বহাগ তথাপিতো জাতিটোৱে উদযাপন কৰিব বিচাৰিছে আচলতে কিবা এটা উকা উকা মনোভাৱেৰে জাতিটোৱে এই বিহু উদযাপন কৰিছে যিটো সময়ত আজি ছমাহ হৈ যোৱাৰ পিছতে শিল্পীগৰাকী নোহোৱা হোৱাৰ আজি ছমাহ হৈছে আৰু এই সময়ত জাতিটোৱে বিহু উদযাপন কৰিছে আৰু এই বিহুৰ পৰা আমি এটাই বাৰ্তা দিব লাগিব যে আমি সমন্বয়ৰ বাৰ্তা দিব লাগিব পূৰ্ব অঞ্চলৰ পৰা কাৰণ পূৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি পূৰা এই পূৰ্বৰ পৰা আমি এটা কথাই ক'ব বিচাৰিম যে এই বিহুটোৱে আমাৰ অসমীয়া সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখিছে আৰু অসমীয়া সমাজ জীৱন জীয়াই থাকিব লাগিলে অসমীয়া জাতিটো জীয়াই থাকিব লাগে এই বিহুক কিন্তু আমি জীয়াই ৰাখিব লাগিব আৰু বিহু জীয়াই থকা মানে অসমীয়াও জীয়াই থাকিব সেইখিনিয়ে কৈছোঁ আৰু পুনৰবাৰ সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।